আজিৰ পৰা শিৱসাগৰৰ শিৱদৌলত আৰম্ভ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা। শিৱসাগৰ চহৰত থকা ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আজি পুৱতি নিশাৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি। সন্ধিয়াৰ পৰা আৰম্ভ হ'ব শিৱৰাত্ৰি মেলা। সমগ্ৰ শিৱসাগৰ চহৰতে সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশৰ। এই মেলা আৰু শিৱৰাত্ৰিৰ বাবে কালি পুৱাৰে পৰা চহৰখনত ভালেকেইটা বাটপথত যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহি ভিৰ কৰিছেহি। সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত অনুষ্ঠানত মহাশিৱৰাত্ৰি আৰু মেলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকিব সাংসদ তপন গগৈ, ৰাজহ দুৰ্যোগ মন্ত্ৰী যোগেন মহন, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, শিৱসাগৰৰ বিধায়ক অখিল গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি। উল্লেখযোগ্য যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আহোম ৰাজত্বকালৰ পৰা শিৱ পূজা অনুষ্ঠিত কৰি অহা হৈছে। শিৱসাগৰত এতিয়া প্ৰত্যেক বছৰে মানে পতা হয় যে ভাল লাগে আৰু আমি প্ৰত্যেক বছৰে মানে প্ৰথম শিৱৰাত্ৰি মেলা আৰম্ভ হোৱাৰ পৰা প্ৰথম দিনাখন আমি এনেকৈ চাকি দিবলৈ আহোঁ শিৱদৌলত। আৰু শিৱসাগৰ মেলাখন মানে আৰু বাকী ৰাজ্যৰ বেলেগ বেলেগ জিলাৰ পৰাও আহে চাবলৈ। আমি এই ওচৰৰে শিৱসাগৰ। খুব সুন্দৰ পৰিৱেশ। এই শিৱসাগৰৰ এই শিৱৰাত্ৰি উপলক্ষে আমি আজি আহিছোঁ ইয়ালৈ আৰু ভাল লাগিছে। অসংখ্য মানে উপস্থিত ৰাইজ আৰু অতীজৰ পৰা চলি আহিছে এটা মানে পৰ্ব। খুব সুন্দৰ, ভাল লাগে আহি। আৰু এনেকৈ মানে আহি আপোনাৰ বাকী সকলো ৰাইজে ইয়াক মানে শিৱৰাত্ৰি উৎসৱটো যাতে মানে সুন্দৰ কৰি তোলে তাই আশা কৰিছোঁ। খুব ভাল লাগে পৰিৱেশ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।